বিহু আহি পালেহি নহয় পাইছে বিহু পাইছে তাতে আকৌ এইবাৰ বিহু দুবিধ কি ক চা এবিধ হৈছে আমাৰ বাপৰীয়া ৰঙালী বিহু আৰু আনটো হৈছে আমাৰ এইটো বিহু এইটো কেতিয়াবা বিহু সেইটো নহয় বিহু ফিটা দিব এইটো মানে হৈছে এই ভোটৰ কথা কৈছো ইলেকশ্যন কৰিব লাগিব চিলেকশ্যন ভোটাধিকাৰৰ দায়িত্ব আমাৰ এই ধৰ্ম আমাৰ মই আকৌ ভোট গাঁৱতহে দিওঁ তাকে ভাবিছো এইবাৰ যেনে তেনে গৈ হলেও ভোটটো দিবলৈ যাম পিছে আপুনি মই তাকে ভাবি আছো ৰবা এই ঘৰত কৈ আছে মই আকৌ 2-3 দিন মানৰ কাৰণে এই ফুৰিলে যোৱা প্লেন বনাই থৈছিলো তাকে চাকৰি হ'ব নিমিলে নহয় দিয়াচোন ধুনীয়া ছোৱালী এটা কিয় দুটা আমি এই পেপচি চাবলৈ আহিছো কোনফালে যাব লাগিব জগত নেকি এই কাম মানে আমাৰ এজনী নামটো ভুলকে আছে এই পুৰাটো উপায় থাকিব মই থাকোঁতে ধুনীয়া চলে একো চিন্তা কৰিব নালাগে মই তোমালোকৰ কাৰণে আছো এই চিনি নাপায় মোৰ চিনাকি দাদা এজন আছে একো চিন্তা নকৰা দেখিলি নহয় এইবোৰে সচেতন নাগৰিক তই যে কৈ থাক এই আমাৰ মানুহ কিছুমানে যে কৈ থাকে এই ভোট দিনো কি লাভ ইমান দিনে ভোট দিনো কিনো পাম কিন্তু এই ভোট দিয়াটো আমাৰ অধিকাৰ হয় নহয় গতিকে আমি ভোট দিবই লাগিব তাতে আমি সকলো হৈছো এই দেশৰ নাগৰিক আৰু মই এবাৰ প্ৰথম ভোট দিয়া সেইবাবে মই ভোট দিমেই খুব ভাল কৰিছা আমি ভোট কিয় দিব লাগে এয়া হৈছে আমাৰ গণতান্ত্ৰিক আৰু মৌলিক অধিকাৰ আৰু এজন সচেতন নাগৰিক হিচাপে আমি এই দায়িত্ব সাব্যস্ত কৰাটো আমাৰ প্ৰাথমিক কৰ্তব্য আৰু ৰাইজে ৰজা ৰাইজে চৰকাৰ ভাঙিবও পাৰে আৰু পাতিবও পাৰে ৰাইজৰ উন্নতিৰ কাৰণে যিয়ে কাম কৰিব আমি তেওঁকে ভোটটো দিম নহ'লে আমি বৰ্জন কৰিম লাগে খুব ভাল পিছে আমাৰ এই জনপ্ৰতিনিধিবোৰৰ প্ৰডাক্টটো কেনেকুৱা হ'ব লাগে সাহসী জনসাধাৰণৰ কল্যাণ সাধন কৰা জীৱন যিয়ে দেশৰ স্বাৰ্থকে নিজৰ ধৰ্ম আৰু কৰ্ম বুলি বিশ্বাস কৰিব ধুনীয়া নহয় কি আমি মুঠতে আমি আমাৰ এই ভৱিষ্যতটোৰ কথা চিন্তা কৰি এই ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি আগবাঢ়ি যাবই লাগিব আৰু তেতিয়াহে আমাৰ দেশৰো উন্নতি হ'ব সকলোৰে উন্নতি হ'ব নহয় জানো পিছে হেৰি এইটো বুলি কয় আপুনি যোৰহাটলৈ কিবা কামত গৈছিলে ঠিকে যোৰহাট ন যোৰহাটলৈ এয়া বীৰ লাচিতৰ মূৰ্তি প্ৰতিষ্ঠা হৈছিল নহয় এইটো বুলি কয় প্ৰধানমন্ত্ৰী আহিছিল যে হুলুঙা পাৰত মই গৈছিলোঁ তাতে তাৰপৰা দেখি ইমান আৱেগিক হৈ পৰিলোঁ জানেনে এই বীৰ লাচিতৰ নিচিনাই যদি আমাৰ বীৰ সীতাৰায় মোমাই তামুলী বৰবৰুৱা ৰুদ্ৰসিংহ মূৰ্তি প্ৰতিষ্ঠা কিমান গৌৰৱৰ কথা হ'ব নহয় নে বাৰু বাইদেউ কিন্তু বৰ ভাল কথা এটা ক'লে দেই মাজতে ময়ো এই বটৰদোৱালৈ গৈছিলোঁ এই বটৰদোৱালৈ যাওঁতে গৈ দেখিলোঁ সেই সত্ৰখন যে সেই সত্ৰখন আগতকৈ বহুত বেছি ভাল লগা হৈছে আগতে গোটেইখন বেদখল কৰি থোৱাৰ কাৰণে অৱস্থা নাইকিয়া হৈছে ঠিক তেনেকৈ আমাৰ এই মাধৱদেৱ দামোদৰ দেৱ মাধৱ চন্দনী তেওঁলোকৰ নাম যশ লৈ যাব পৰা আগত যদি অসমত কিবা এটা কৰিব পাৰে এই আমাৰ ভাৰতবাসীৰ বাবে এটা ভাল কথা হ'ব এতিয়া মাজতে যে অযোধ্যাত ৰাম মন্দিৰটো স্থাপন কৰিলে ৰাম মন্দিৰ স্থাপন কৰাৰ কাৰণে গোটেই ভাৰতবাসী কিমান গৌৰৱ অনুভৱ কৰিছে গোটেই পৃথিৱীৰ মানুহৰ চকু থৰ হৈ পৰিছে কামটো তাকেইতো আমি সেইকাৰণে সকলো মানুহে সকলো ধৰণৰ মানুহক আমি সমান চকুৰে চাব লাগে সেইদিনা মই সেই গৰু খুটিলৈ গৈছিলোঁ গৰু খুটি মানে আমাৰ দৰঙৰ ফালে আছে চকুতে শুনিছে আমাৰ দৰঙৰ ফালে আছে তাত আগতে কৈছোঁ নাই খালী মাটি পৰি থাকিবলৈ নাপায় গোটেই মানুহে বেদখল কৰি গোটেই মানুহৰ ঘৰ তুমি যদি শিলগুটি এটা ওপৰলৈ মাৰি পঠাই কোনোবা এটা অবৈধ মানুহৰ ওপৰতে পৰিব এতিয়া তাত সেইবিলাক নাই নহয় এতিয়া গোটেই মুকলি বেদখল মুক্ত কৰিলে এতিয়া তাত বিধে শাক পাচলি কুঁহিয়া সৰিয়হ মাটিমাহ এইবিলাক খেতি কৰিছে খুব ধুনীয়া পৰিৱেশ মই কৈছোঁ এইবিলাকহে কাম আমাৰ যদি অসমীয়া দাদা বাইদেউ খুৰাদেউ খুৰীদেউ এনেকুৱা এই লোকসকলেও যদি এনেকৈ ধুনীয়াকৈ শুনিছ নাই খেতি কৰিলেহেঁতেন কোনো বিদেশী আহি তাত মাটি দখল কৰিব নোৱাৰে নহয় তই কিন্তু বৰ ভাল কথা এটা কৰিলে মই হ'ব পাৰে নাপাওঁ তই এই গৰু খুটি বুলি কওঁতে মোৰ এই কাজিৰঙা কথা এটা মনত পৰে এই কাজিৰঙাত আগতে কিমান গড় হত্যা হৈছিল তাৰ পৰা এই গোটেই বিদেশীবোৰে মাটিসমূহ বেদখল কৰি গোটেই কাজিৰঙাখন চালি পেলাইছে যোৱা বছৰৰ পৰা যেনিবা এই গড় হত্যাটো আৰু এই বেদখলটো অলপ কমিছে এই চৰকাৰ বুলি যে কওঁ আচলতে চৰকাৰ বুলি ক'লে আমাক সেই তেনেকুৱা চৰকাৰহে লাগে জন্মৰে পৰা যিটো ৰাস্তাৰে অহা যোৱা কৰিলোঁ আগতে বাৰিষা কালত সেইটো পুখুৰী এনে খালে এনে ৰাস্তা এনেকৈ ধৰিবই নোৱাৰি এতিয়া যেনিবা খৌ মাৰি ভাত খাব পৰা আচলতে মা উন্নতিৰ মূলভাৱে বিশ্বাসে আচল কথা এতিয়া গাঁৱে গাঁৱে হিমা দাসৰ দৰে দৰমী ওলালে বিয়াৰ পৰা ওলালে চিকিৎসা কৰিবলৈ আপোনালোকে বাহিৰলৈ যাব নালাগে নহয় গুৱাহাটীতে এই স্থাপন কৰা হৈছে
জিলাৰ ৰজাপুখুৰী তাত এই চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ হৈ আছে কিমান ভাল কথা কিমান গৌৰৱৰ কথা নহয়নে বাৰু মুঠতে আমি জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতি এইবোৰ আমি ৰক্ষা কৰিব লাগিব তাকে আৰু তেতিয়াহে আমাৰ অসমখন আগবাঢ়ি যাব আমি মানুহবোৰ আগবাঢ়ি যাম শিক্ষাৰ দেশত এই বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আমি আগবাঢ়ি এইটো আকৌ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া গোটেই মানুহবোৰে নিজৰ কৰ্ম আৰু দায়িত্ব 100% পালন কৰিব মানে মই ভোট দিয়াৰ কথা কৈছো দেই এইটো তুমি একদম ঠিক কথা কৈছা এই আই মাতৃ সকলৰ কথা কৈছো আশা আকাংক্ষা অভাৱ অনাটনবিলাক পূৰ কৰিব লাগিব হয়নে নহয় তেখেতসকলৰ হাতত পইচা থাকিব লাগিব কাৰণ তেওঁলোকে ঘৰখন চম্ভালি ৰাখে তেওঁলোক এনেকুৱা চৰকাৰ আহিলে দেই পিছে পৱন তই ভোট দিবি নাই এবাৰ ভোট মোকে শুনিছ দিম এটা লৈ দে তাহলে ফালতু কথা হ'ব ভোট দিব বুলি বিশ্বাস কৰিছো বাৰু কিন্তু ভোট দিবলৈ গৈ আকৌ নৌকা বদল যদি পিটিব ধুনীয়া আছে যদি কোনো এজন জনতা পাৰ্টীৰ গোটাই মুখত থকা সেই নৌকা বদল আপুনি যদি ভোট দিবলৈ গৈ আপোনালোকেও যদি ভোট দিবলৈ গৈ সেই নৌকা বদল তেতিয়াহ'লে ভোট দিয়া নিদিয়া একে মই এইবিলাক চাই নকা চকা আইডেণ্টি চিনি পাওঁ মই এটা কথাই জানো যে আমাৰ কাৰণে কাম কৰিব ৰাইজৰ কাৰণে কাম কৰিব আমাৰ দেশৰ উন্নতিৰ কাৰণে কাম কৰিব তাকে ভোট মুঠতে আমি 100% ভোট দিব লাগিব ভোট দিব লাগিব দেই মই ভোট দিব এটা দিব নহয় ভোট দিব লাগিব কাৰণ ভাৰতবৰ্ষৰ নিচিনা ইমান বিশাল দেশ এখনত নেতৃত্ব ল'ব পৰাকৈ প্ৰধানমন্ত্ৰীজন উপযুক্ত হ'ব লাগিব যিজনে হাতে কামে লাগি ৰাইজৰ লগত কাম কৰি যাব পাৰে আৰু নিজৰ প্ৰতিশ্ৰুতিত অটল থাকে আৰু এই যিজন ব্যক্তিক গোটেই পৃথিৱীৰ মানুহে ভাল পায় শ্ৰদ্ধাৰ চকুৰে চাই তেনে ব্যক্তিকহে আচলতে এই প্ৰধানমন্ত্ৰী হিচাপে আমি ঠিক কৰিব লাগে তেতিয়াহে ভোট দিয়ে 100% অৰ্থ থাকে হয় এই আমাক কৰি দিয়ে ৰাইজে আমাক বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিছে দেই ৰাইজে বুজি পাইছে একদম ধুনীয়াকৈ ভোট দিব খাটাং দিব তই দে গানটো বজা তই এখন নাচি দে গান বজা Esa vacía se cune con el